জামুগুৰিহাটত কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন নিবনুৱা যুৱকৰ যুৱক উত্তম বৰালৰ প্ৰশংসনীয় পদক্ষেপ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত বালিজুৰিৰ বিষ্ণুপুৰ গাঁৱৰ 25 বছৰীয়া নিবনুৱা যুৱক উত্তম বৰালে নিজৰ 10 বিঘা পৰিত্যক্ত কৃষিভূমিত তৰমুজ খেতি কৰি স্বাৱলম্বিতাৰ পথ বাছি লৈছে বৰ্তমানলৈকে প্ৰতি কেজি তৰমুজ 18 টকা দৰত প্ৰায় 4 কুইণ্টল বিক্ৰী কৰি লাভ কৰিছে 7200 টকা প্ৰতিমাহে এইদৰে তৰমুজ বিক্ৰী কৰি পোৱা ধনেৰে পৰিয়ালৰ ভৰণ পোষণ দিবলৈ সক্ষম হৈছে যুৱ কৃষক উত্তম বৰালে অতি দৰিদ্ৰ পৰিয়ালৰ শিক্ষিত নিবনুৱা যুৱকজনে কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ যোৱাৰ পৰিৱৰ্তে ঘৰতে পৰিয়ালৰ সৈতে থাকি জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যাকা বহুমুখী পামত চলি থকা কৃষি কাৰ্যৰ আৰ্হি দেখি অনুপ্ৰাণিত হোৱাৰ কথা উল্লেখ কৰিছে মোৰ নাম উত্তম বৰাল যেহেতু মই তৰমুজ খেতি কৰিছো মোৰ ফাৰ্ষ্টত একো ঘৰৰ অৱস্থা একেবাৰে ক্ৰিটিকেল আছিলে অৱস্থাই নাছিলে দেতাই দিন হাজিৰা কৰি পেলাই আমাক দুইজন ককাই ভাইক পোহপাল দি আছিলে পোহপাল দিয়াৰ পথে তেতিয়া আমাৰ ঘৰৰ অৱস্থা একেবাৰে নাছিলে কাৰণে মই কন্যাকাত লাইফত গৈছিলোঁ কন্যাকাত যাওঁতে মই চালোঁ যে তৰমুজ খেতি এনেকৈ কৰে তেনেকৈ কৰে কিবা কিবি খেতি চাই পেলাই আহি পেলাই ময়ো নিজে মাটি আছিলে 10 বিঘামান এইটো মাটিত কিবা এটা কৰিম বুলি নিজে আশা কৰি এনেকা অৰ্গেনিক তৰিকাৰে যি কৰি পেলাই আমি এনেকা কৰিলো কি প্ৰজাতিৰ লগাইছে আপুনি তৰমুজ এইটো প্ৰজাতি আপোনাৰ কেন্ডি না কেন্ডি হয় এতিয়া কিমান মান বেচিলে দিলে এতিয়া আপোনাৰ 3 লাইনত আপোনাৰ 3.5 কুইণ্টেল মান গোল মাল এতিয়া বৰ্তমান কেনেকা কুইণ্টেলত আপোনাৰ ধৰক 18 টকা 20 টকা কৰি গৈ আছে লাভ হৈছে কি আহ্বান জনাব উঠি অহা প্ৰজন্মত যিকোনো মাটি যদি হয় নিজে কিবা এটা কৰিম বুলি কৰিব পাৰে চাই মেদি যি থাকে এইটো কৰিব পাৰে আমাৰ নদুৱাৰ সমষ্টিৰ বিধায়ক মহোদয়ে যি প্ৰেৰণা লৈছিলে এইটোৱে কৰি পেলাই আমি খেতি বাতি কৰি আমি প্ৰেৰণা পাই পেলাই শিক্ষা লৈ পেলাই খেতি বাতি কৰিম বুলি আগবাঢ়ি আহিছোঁ হিচাপে আপুনি মই মোৰ স্থানীয় মানে মোৰ নিজৰ গৰু খালী হয় মোৰ একেবাৰে ঘৰৰ ওচৰতে থকা যুৱক আৰু সৰুৰ পৰাই আমি লক্ষ্য কৰি আছোঁ যে উত্তম বৰাল মানে ল'ৰাজন এটা দুখীয়া ঘৰৰ ল'ৰা বহুত কষ্ট কৰি পেলাই তেখেতৰ দেউতাই তেওঁক পোহপাল দি আছে আৰু তেখেত যেতিয়া অলপ ডাঙৰ হ'ল তেখেতে নিজে এটা সৰু ব্যৱসায় আৰম্ভ কৰিছে যে পানীপুৰি আমাৰ শনিবৰীয়া চেণ্টাৰ হাতীপতি গেট বজাৰত নি পেলাই তেখেতে এটা বিজনেছ আৰম্ভ কৰিছে আৰু ভালে আজি এইটো বিজনেছ কৰি অলপমান হ'লেও উপকৃত হৈছে তাৰ লগতে সিদিনা তেখেতে কৈছিলে যে তৰমুজ খেতিৰ কাৰণে মই চিন্তা চৰ্চা কৰি আছোঁ তেতিয়া মই কৈছিলোঁ বহুত ভাল কথা তুমি কৰা আৰু তেখেতে আজি এটা পদক্ষেপ কৰিছে যে আমাৰ এই অঞ্চলত প্ৰায় তৰমুজ খেতি নহয় কিন্তু এজন যুৱক যিজন যুৱকে কষ্টৰ মাজেৰে আজি ডাঙৰ হৈ তেখেতে প্ৰথমে পানীপুৰি বিজনেছ কৰি তাৰপিছত আহি পেলাই তেখেতে নিজৰ মাটিডৰাত এই তৰমুজ খেতি কৰিছে আৰু আমি আজি ইয়াত চাবলৈ আহিছোঁ সঁচাকৈ প্ৰশংসনীয় যে যি আমাৰ অসম চৰকাৰৰ যি আহ্বান বা আমাৰ নদুৱাৰ সমষ্টিৰ বিধায়ক মহোদয়ৰ যি আহ্বান যে কৰ্ম সংস্কৃতিৰ জৰিয়তে পথাৰ আৰু বজাৰটো আমি দখল কৰিব লাগিব আৰু যুৱচামে আজি প্ৰেৰণা পাইছে তাৰ এক জ্বলন্ত উদাহৰণ আমি উত্তম বৰালক ক'ব পাৰোঁ আৰু আমি ভৱিষ্যতে তেখেতক আমি কি সহায় সহযোগ কৰিব পাৰোঁ চৰকাৰৰ ফালৰ পৰা আমি এই বিষয়টো আমি আগত লৈ যাম আৰু তেখেতে যিটো কৰ্মনিষ্ঠাভাৱেৰে যি এটা
সুন্দৰকে তেখেতৰ এজন বন্ধু আছে আমাৰ কি নাম আছিল তেখেতৰ ৰুবুল শইকীয়া আৰু উত্তম বৰাল এই দুজন আমাৰ এই অঞ্চলৰ ভাল খেতিয়ক উঠি অহা প্ৰজন্মৰ ভাল খেতিয়ক বুলি আমি জানো আৰু আমি তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো তেখেতসকল আমাৰ অঞ্চলৰ ল'ৰাবিলাকৰ কাৰণে যুৱকসকলৰ কাৰণে এটা অনুপ্ৰেৰণাৰ স্ৰোত হ'ব কাৰণ যিটো কায়দাত তেখেতে কম মাটিডৰাত যেনেকৈ কষ্ট কৰি আপোনালোকে দেখিলে মই নিজে আয়ো আচৰিত হ'লো ইমান ভাল তৰবুজ খেতি হৈছে আৰু আমিতো আগত দেখিছিলোঁ আমি খানামুখৰ এইফালে দোকানত গ'লে আমি তৰবুজ দেখোঁ আমি গাঁৱতো তৰবুজ হয় বুলি নাজানো কিন্তু আজি তেখেতে প্ৰমাণ কৰি দিছে যে যদি আমি নিজৰ কষ্ট খানিদ্যত নিজৰ মাটিডৰাত যদি আমি কষ্ট কৰোঁ আমি যিকোনো খেতি কৰিব পাৰোঁ গতিকে তেখেতলৈ মই ধন্যবাদ জনাইছোঁ উঠি অহা প্ৰজন্মসকলে তেখেতৰ পৰা অনুপ্ৰেৰণা পাওক আৰু তেখেতে সৰু এটা ঠেলাৰ পৰা আৰম্ভ কৰি আজি যেনেকৈ তৰবুজ খেতি কৰি পেলাই এটা ভাল পৰিৱেশ আমাৰ গাঁৱত ৰচনা কৰিছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু আমি তেখেতক কেনেধৰণে সহায় কৰিব পাৰোঁ তাৰ কাৰণে আমি ওপৰ মহলত আমি জনাম আৰু তেখেতক শুভেচ্ছা জনাইছোঁ যে অনাগত দিনত তেখেত আগুৱাই যাওক কৃষি কাৰ্যত যেতিয়ালৈকে আমাৰ যুৱ প্ৰজন্মসকল আগবাঢ়ি নাহিব পথাৰ আৰু বজাৰ যেতিয়ালৈকে আমি দখল নকৰিম তেতিয়ালৈকে আমি আৰ্থিক ৰূপে আগবাঢ়িব নোৱাৰিম গতিকে এটা সমাজৰ উন্নয়ন হওক বা অসম মাতৃৰ উন্নয়নৰ কাৰণে আমাৰ যুৱকসকল যে এনেকৈ আগবাঢ়ি আহিছে তাৰ কাৰণে সঁচাকৈ আমিও গৌৰৱ অনুভৱ কৰিছোঁ ধন্যবাদ Bureau Report, Assam Today.